ছাত্ৰ-ছাত্ৰীসকল থাৰ্ড ইউনিট টেষ্ট পৰীক্ষা যিটো আছে ক্লাছ 7ৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন এখন মই আলোচনা কৰিম। যিখন কুৱেশ্যনৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, যিবিলাকৰ হোৱা নাই। চ' এইখন কুৱেশ্যন তোমালোকে চাবা, লাষ্টলৈকে ভিডিঅ'টো চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকে এই চেনেলৰ জৰিয়তে আটাইবিলাক পাই থাকিবা। আৰু ক্লাছ 8তো আমি অনলাইন ক্লাছো কৰিম। তোমালোকে কোনোবা যদি ইচ্ছুক হয়, ক্লাছ 8 যেতিয়া পাবাই যিহেতু, তেতিয়া তোমালোকে অনলাইন ক্লাছো ল'ব পাৰিবা। গতিকে জড়িত হৈ থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। এতিয়া আহিল প্ৰশ্নটো আহিল 1 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। উদ্ভিদৰ পানীৰ পৰিবহণ হয়, ইয়াৰে এনচাৰটো হ'ব এটো জাইলেম। প্ৰাপ্তবয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত উশাহ নিশাহৰ হাৰৰ গড় বিস্তৃত 15 পৰা 18। অক্সিজেন সমৃদ্ধ তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই কিহৰ দ্বাৰা কঢ়িয়াই? অক্সিজেন সমৃদ্ধ তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰলৈকে, শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই, ইয়াৰ হ'ব এনচাৰটো হ'ব 2টো ধমনী। নেক্সট হৈছিল বিশ্ৰামত থকা মানুহ এজন নাড়ী স্পন্দন হৈছে 72 পৰা 80। পুং আৰু স্ত্ৰীজন কোষৰ মিশ্ৰণক কি বুলি কোৱা হয়? নিষেচন বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো আছে উত্তৰ দিয়া 1 পূৰণ 15, এটাত 1 নম্বৰকে 15টা আছে, 15 নম্বৰ। বায়বীয় শ্বসন কি? অক্সিজেন ব্যৱহাৰ কৰি যেতিয়া গ্লুকোজ ভাঙে তেতিয়াই তাক বায়বীয় শ্বসন বোলে। 2 নম্বৰ হৈছে উশাহ নিশাহৰ হাৰ। উশাহ নিশাহৰ হাৰ বুলিলে কি বুজা? এজন মানুহে 1 মিনিটত যিমান বাৰ উশাহ নিশাহ লয় তাকে উশাহ নিশাহৰ হাৰ বুলি কোৱা হয়। মানুহৰ শৰীৰত থকা ৰক্তনলিকা দুবিধৰ নাম কি? ধমনী আৰু শিৰা। তেজত থকা ৰঙা ৰঞ্জক কণিকাবিলাকক কি বুলি কোৱা হয়? হিমগ্লবিন বুলি কোৱা হয়। হৃদযন্ত্ৰৰ স্পন্দন নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি হৈছে? ষ্টেথস্কোপ। মই এইকাৰণে লিখি দিছোঁ ছাইডত, তোমালোকে যাতে স্পেলিংবিলাকো শুদ্ধকৈ লিখিব পাৰা। নেক্সট হৈছে স্বপৰাগযোগ বুলিলে কি বুজা? যদি পৰাগৰেণুৰ একেপাশ ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়া তাক স্বপৰাগযোগ বোলে। হৃদযন্ত্ৰৰ ওপৰৰ কোঠালি দুটাৰ নাম কি? হৃদযন্ত্ৰৰ ওপৰৰ কোঠালি দুটাৰ নাম হৈছে অলিন্দ। নেক্সট হৈছে অবতচ জীৱৰ এবিধৰ নাম লিখা। ইষ্ট হৈছে এবিধ অবতৰ জীৱ। একলিংগী ফুল বুলিলে কাক বুজা? যিবোৰ ফুলৰ মাত্ৰ ষ্টিক এখৰ বা পুংক এখৰ থাকে সেইবোৰ একলিংগী বোলে। যিবোৰ ফুলত মাত্ৰ ষ্টিক এখৰ বা পুংক এখৰ থাকে সেইবিলাক কি বুলি কোৱা হয়? একলিংগী বোলে। নেক্সট হ'ল অংগজ প্ৰজনন মানে কি? উদ্ভিদৰ অংগৰ অংশ যেনে শিপা, কাণ্ড, পাত আদি অংশৰ পৰা বৃদ্ধি হোৱাকে অংগজ প্ৰজনন বোলে। কৈশিক নলিকা কি কাৰ্য সমাধা কৰে? শিৰা গঠন কৰে। কৈশিক নলিকাই শিৰা গঠন কৰে। ফ্লোয়েমৰ কাম কি? পাতত প্ৰস্তুত হোৱা আহাৰ উদ্ভিদৰ সকলো অংশলৈকে পৰিবহন কৰে ফ্লোয়েমে। যোজন কোষ কাক বোলে? পুং আৰু স্ত্ৰীৰ কোষৰ মিলনৰ ফলত এটা কোষ সৃষ্টি হয়, এই কোষকে যোজন কোষ বোলে। তাৰপিছত আছে নেক্সট আহিল শিৰা কাক বোলে? শিৰা হৈছে কাৰ্বন ডাই অক্সাইড সমৃদ্ধ তেজ শৰীৰৰ বিভিন্ন অংশৰ পৰা কঢ়িয়াই পুনৰ হৃদযন্ত্ৰলৈ ঘূৰাই অনা ৰক্তনলিকাক শিৰা বোলে। নেক্সট হ'ল আমি কি নাম পালো? এইকেইটা হ'ল যিটো আমাৰ প্ৰচ্ছেদনটো আছে, প্ৰচ্ছেদনটো কৰা নাছিলো। প্ৰচ্ছেদন কাক বোলে? প্ৰচ্ছেদন হৈছে এইটো কে বুলি দিয়া আছে, উদ্ভিদে শিপাৰ পৰা যিমানখিনি পানী লয় সেইখিনি সকলো শোষণ নকৰে, যিখিনি ৰৈ যায় সেইখিনিকে প্ৰচ্ছেদন দ্বাৰা বাষ্পীভূত হয়, সেইখিনি প্ৰচ্ছেদন দ্বাৰা বাষ্পীভূত হয়। ছাত্ৰ-ছাত্ৰীৰ এনচাৰখিনি মই দিয়ে দিছো, তোমালোকে মানে পষ্ট কৰি ভিডিঅ'টো ল'ব পাৰিবা। খালী ঠাই পূৰ কৰা। তেজৰ জুলীয়া অংশক প্লাজমা বোলে। ধমনী আৰু শিৰাবোৰ ডেছ জালিকাৰ দ্বাৰা সংলগ্ন, কোশিকাৰ দ্বাৰা সংলগ্ন। তেজত থকা অনুচক্ৰিকা কোষৰ উপস্থিতিৰ কাৰণে তেজৰ সমলা বান্ধে। উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদ সৃষ্টি হোৱাকে কি বোলে? তোমালোকে লিখিবাচোন এইটো। উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদ কি হয়? এইটো কমেণ্ট, একেবাৰে সহজ, মই কমেণ্ট ছেকশ্যনত তোমালোকক কমেণ্ট কৰি দিম বাৰু, ঠিক আছে। নেক্সট হৈছে 4 নম্বৰ, মাছে পানীত কেনেকৈ উশাহ নিশাহ লয়? এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা। মানুহৰ শৰীৰৰ হৃদযন্ত্ৰৰ কাম কি? যৌন প্ৰজনন বুলিলে কি বুজা? এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা, পাৰিবাই, তোমালোকৰ কিতাপত আছে। পুংক এখৰ অংকন কৰি অংশবিলাক চিহ্নিত কৰা। ফুলে নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখা।
সংবহন কলা কি ইয়াৰ কাম কি লিখা পত্ৰৰন্ধ কি ইয়াৰ দুটা কাম উল্লেখ কৰা মানুহৰ ৰেচন তন্ত্ৰৰ বিষয়ে বহলাই লিখা পৰাগ যুগ মানে কি ইয়াৰ ভাগ কেইটা আৰু কি কি মানুহৰ হৃদযন্ত্ৰৰ ছেদন অংকন কৰি অংশসমূহ চিহ্নিত কৰা ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা নেক্সট ভিডিঅ'ত আৰু এখন কুৱেশ্যন পেপাৰ আলোচনা কৰিম তোমালোকে চাবা সদায় আমি পৰীক্ষা দিওঁতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে হওক বা অন্য কুৱেশ্যন মডেল কুৱেশ্যনে হওক সকলোখিনি আমি চোৱাটো প্ৰয়োজন গতিকে তোমালোকে এই ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু তোমালোকে কুৱেশ্যন পেপাৰখন ভালদৰে কৰি চাবা ইয়াৰ পৰা ভালেখিনি কমন পৰিব তোমালোকৰ পৰীক্ষাত ঠিক আছে বাই